নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। বিদ্যালয় পৰ্যায়ত বিভিন্ন ধৰণৰ এক্টিভিটিজবিলাক কৰা হৈ থাকে আৰু তাৰ ভিতৰত যদি ক'বলৈ যোৱা হ'ব হেকাথন। হেকাথন আচলতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰা হয় আৰু ইয়াৰ সম্পৰ্কে গাইডলাইনো আহে। আৰু হেকাথন হৈছে ছাত্ৰ ছাত্ৰীসকলৰ যি ক্ৰিটিকেল থিংকিং, সূক্ষ্ম বিশ্লেষণৰ যিটো দিশ, সেই দিশৰ ক্ষেত্ৰত যাতে উৎকৰ্ষ সাধন কৰিব পাৰে সিহঁতে, যুক্তিগতভাৱে যাতে কোনো এটা বিষয়বস্তুক আলোচনা বা পৰ্যালোচনা কৰি তাৰ সঠিক উত্তৰটো উলিয়াব পাৰে, সেইকাৰণে এই হেকাথনৰ দৰে অনন্য কাৰ্যসূচী বিদ্যালয় পৰ্যায়ত গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে হয়তো আপোনালোকে সেই সম্পৰ্কে নিৰ্দেশনা পাবলৈও সক্ষম হৈছে আৰু জিলাৰ পৰা নিৰ্দেশনা আহিছে বিদ্যালয় পৰ্যায়ত প্ৰথমে হেকাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰিব, তাৰ পাছত খণ্ড পৰ্যায়লৈ যাব, তাৰ পাছত জিলা পৰ্যায়ত এই হেকাথনৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু জিলা পৰ্যায়ৰ পৰা যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে নিৰ্বাচিত হয়, তেতিয়া ৰাজ্যিক পৰ্যায়ত প্ৰতিনিধিত্ব কৰাৰ সুবিধা লাভ কৰিব। মুঠৰ ওপৰত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰিটিকেল যি থিংকিং, সূক্ষ্ম যি বিশ্লেষণৰ দিশটোক উৎকৰ্ষ সাধন কৰাৰ কাৰণে আৰু সিহঁতৰ মাজত ৰিয়েলিষ্টিক যি মনোভাৱ বা গঠনাত্মক যি ভাৱধাৰা বা বিশ্লেষণাত্মক মনোভাৱেৰে কোনো এটা বিষয়বস্তুক সঠিককৈ অনুধাৱন কৰি তাক সঠিক উত্তৰ ওলোৱাই হৈছে এই হেকাথনৰ প্ৰধান উদ্দেশ্য। এই হেকাথন প্ৰগ্ৰেমৰ অধীনত ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ টপিক দি দিয়া হয়, সেইবিলাক সমস্যা সমাধানৰ কাৰণে। আৰু গাইড টিচাৰ এজন থাকে বিদ্যালয়ত আৰু সেই নডেল শিক্ষকজনৰ তত্বাৱধানত ছাত্ৰ ছাত্ৰীসকলে এই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰে। গতিকে এইখিনি আছিলে কথা, আৰু হয়তো আপোনালোকে বিদ্যালয়ত হেকাথনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ মাজত কথাখিনি অৱগত, তথাপিও বিষয়টোৰ গুৰুত্ব বুজি অকণমান ক'বলৈ প্ৰয়াস কৰিলোঁ। ধন্যবাদ, সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।